14 নম্বৰ প্ৰশ্ন ফিবনাচ্চি অনুক্ৰমৰ সংজ্ঞা হ'ল এনেকৈ দিয়া আছে a1 equal a2 equal 1 আৰু an equal an minus 1 plus an minus 2 and greater than 2 এইখিনি দিয়া আছে আৰু কৈছে কি n equal 1 plus 1 2 3 4 আৰু 5 ৰ বাবে a n plus 1 divided by a n ৰ মান নিৰ্ণয় কৰা গতিকে ইয়াতে চাই লোৱা ইয়াতে যেহেতু a1 a2 ৰ মান এইখিনি দিয়া আছে 1 দিয়া আছে তেতিয়ালে বাকি এটা এনেকৈ উলিয়াই লও আগতে a3 equal কি হ'ব a3 minus 1 plus a3 minus 2 equal a3 minus 1 equal কি হ'ব 2 plus a3 minus 2 equal কি হ'ব 1 এতে সহ a2 মান ইয়াৰ মান কিমান দিয়া আছে 1 আৰু a1 ৰ মান দিয়া আছে 1 1 আৰু 1 প্লাস কৰিলে কি হ'ব 2 a4 ৰ মান কি হ'ব a4 minus 1 plus a4 minus 2 equal a4 minus 1 equal a3 plus a4 minus 2 তেতিয়ালে কি হ'ব a2 equal a3 মান কিমান দিয়া আছে a3 মান ইতিমধ্যে আমি পালো 2 plus a2 মান আছে 1 তেতিয়ালে কি হ'ব 3 তাৰ পিছত a5 minus 1 plus a5 minus 2 equal a5 minus 1 a4 plus a5 minus 2 তেতিয়ালে কি হ'ব a3 a4 ৰ মান আছে 3 আৰু a3 ইয়াৰ মান দিয়া আছে 2 equal কি হ'ব 5 হ'ব গতিকে আমি এতিয়া তলত এইবিলাক বাহিৰ কৰিব পাৰো এতিয়া an plus 1 divided by an তেতিয়ালে এইখিনি যদি তুমি কি কৰা 1 বহুৱাই দিয়া 1 বহুৱাই দিলে কি হ'ব n ৰ মান 1 বহুৱাই দিলে a1 plus 1 divided by a1 তেতিয়ালে a2 divided by a1 a2 ৰ মান কি পাই আহিলা a2 ৰ মান আছে 1 a1 ৰ মান 1 তেতিয়ালে কি হ'ব 1 এটো হৈছে n equal 1 ৰ ভাবে তাৰ পিছত n ৰ ঠাইত 2 বহুৱাই দিয়া তেতিয়ালে a2 plus 1 divided by a2 equal a2 plus 1 তেতিয়ালে কি হ'ব a3 divided by a2 equal a3 মান কি পাই হেলা a3 মান হৈছে 2 আৰু a2 ৰ মান হৈছে 1 2 by 1 equal কি হ'ব 2 এটো হৈছে n equal 1 ৰ বাবে 2 ৰ বাবে তাৰ পিছত 3 বহুৱাই দিয়া a3 plus 1 divided by a3 equal a3 plus 1 তেতিয়ালে হ'ব a4 divided by a3 এতে সহ a4 ৰ মান কিমান a4 ৰ মান হৈছে 3 divided by a3 ৰ মান হৈছে 2
তেতিয়াহ'লে কি হ'ব 3/2 এইটো হৈছে n ইকুৱেল 3 ৰ বাবে তাৰপিছত a n ৰ পৰিৱৰ্তে আমি কি বহুৱাম 4 বহুৱাম 4 + 1 / a4 ইকুৱেল a4 + 1 ইকুৱেল কি হ'ব a5 / a4 a4 ৰ মান আমি ইতিমধ্যে কি পাইছিলোঁ a4 ৰ মান পাইছিলোঁ 3 আৰু a5 ৰ মান কি পালোঁ a5 ৰ মান আছিল 5 তাৰপিছত 5 বহাই দিয়া a5 + 1 / a5 ইকুৱেল a6 / a5 এতিয়া চোৱা a5 ৰ মান আমি কি পালোঁ 5 আৰু এটা আছে a6 a6 ৰ মান কি পাম আমি চোৱা ইয়াতে যদি 5 ৰ পৰিৱৰ্তে কি বহুৱাই দিয়া 6 বহুৱাই দিয়া তেতিয়াহ'লে 6 তেতিয়াহ'লে a5 প্লাছ ইয়াতে 6 বহাই দিলে 6 - 2 4 a4 তেতিয়াহ'লে a5 ৰ মান আমি কি পালোঁ a5 ৰ মান পালোঁ 5 আৰু a4 ৰ মান পাইছোঁ 3 8 হ'ব গতিকে a6 ৰ মান হ'ব 8/5 এতেকে আমাক উলিয়াব দিছিল কি an + 1 / an নিৰ্ণয় কৰা প্ৰতিটো n ৰ বাবে তেতিয়াহ'লে মান কেইটা আমি কি পালোঁ প্ৰথমটো মান আমি পালোঁ কি 1 তাৰপিছৰটো কি পালোঁ 2 তাৰপিছৰটো 3/2 পালোঁ তাৰপিছৰটো 5/3 আৰু শেষৰটো পালোঁ কি 8/5 এইটো আমাৰ কি উলিয়াব দিছিল মান নিৰ্ণয় কৰিব পাৰিছিল এইটোৱে হ'ল আমাৰ এনসাৰ